नमस्कार मैं प्रसेनजित आज এই ভিডিওতে আমি নবম শ্রেণী গণিতৰ অধ্যায় 15 অর্থাৎ সম্ভাৱিতাৰ বিষয়ে আলোচনা কৰিম আৰু যোৱা ভিডিওত আমি 14 লেসনটোৰ বিষয়ে আলোচনা কৰিছিলো যিসকলে এতিয়াও চোৱা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা আৰু যদি তোমালোক মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিওৰ আপডেট সকলোতকৈ চাব পাৰা তেতিয়ালে বলচোন আমি আজি ভিডিওটি আৰম্ভ কৰো চোৱা অধ্যায় 15 ক্লাস 9 এই অধ্যায়টোৰ নাম হৈছে সম্ভাৱিতা ইংলিছত কোৱা হয় probability এতিয়া চোৱা যে ধৰা হল মুঠ 25টাৰ সংখ্যা n মানে টোটাল 25টা মানে কি যিকোনো এটা ঘটনা ঠিক আছে তাৰ টোটাল সংখ্যাটো কিমান n এতিয়া কোনো ঘটনা যদি ই মানে হৈ গল ইভেন্ট মানে ঘটনা সংঘটিত হোৱাৰ বাবে ব্যৱহাৰিক সম্ভাৱিতা কি হ'ব p of e মানে p মানে হৈ গল probability আৰু e মানে হৈ গল ইভেন্ট ঠিক আছে মানে যিকোনো ঘটনাৰ সম্ভাৱিতাৰ মান কেনেদৰে উলোৱা হয় সো p of e ইকুৱেল যিকোনো ঘটনাৰ সম্ভাৱিতা কেনেকৈ উলিয়া হয় ইকুৱেল 25টাৰ সংখ্যা যিবোৰত ঘটিছে মানে 25টাৰ সংখ্যা যিবোৰত যিমান বাৰ ঘটিছে আৰু তলত থাকিব মুঠ 25টাৰ সংখ্যা মানে সম্ভাৱিতা কেনেকৈ উলিয়া হয় এনেকুৱাকে ভগ্নাংশত উলিয়া হয় ঠিক আছে আৰু এই যেটো ফৰ্মুলা এই ফৰ্মুলা ইউজ কৰিয়ে আমাৰ অধ্যায় 15 অৰ্থাৎ অনুশীলনী 15ৰ যিমানবোৰ অংক আছে গোটেইবোৰ এই একেটা সূত্ৰ মতে কৰিম ঠিক আছে গতিকে ইয়াক ভালকৈ বুজিবৰ বাবে মই এটা উদাহৰণ লৈ লৈছো উদাহৰণ 2 একেলগে দুটা মুদ্ৰা 500 বাৰ টছ কৰা হল এটা টছ কৰা মানে বুজিব নহয় এটা এটকীয়া মুদ্ৰা যেনেকৈ টছ কৰে খেলত ঠিক আছে টছ কৰিলে কেইবাৰ একেলগে দুটা মুদ্ৰা দুইটা 500 বাৰ আৰু আমি নিম্নোক্ত ধৰণে ফলবোৰ পালো 500 বাৰ টছ কৰাৰ পিছত এনেকৈ ফলবোৰ পোৱা গল কেনেকুৱা 500 বাৰ টছ কৰিছে টোটাল দুটা মুদ্ৰা একেলগে তাৰ ভিতৰত দুইটাই হেড ওলাইছে কিমান বাৰ 105 বাৰ তাৰছত এটা হেড ওলাইছে আৰু এটা টেল ওলাইছে সাগে ঠিক আছে এটা হেড কিমান বাৰ 275 বাৰ ওলাইছে এটা হেড ঠিক আছে তাৰছত এটাও হেড পোৱা নগল মানে মুণ্ড পোৱা নগল এটাও মানে দুইটাই সাগে টেল ওলাইছে তেতিয়ালে কিমান বাৰ হল 120 বাৰ বুলি কৈছে তেতিয়া হলে আমি ইয়াৰ কি ওলাব লাগে সম্ভাৱিতা ওলাব লাগে এই প্ৰতিটো ঘটনাৰ সম্ভাৱিতা উলিবা ঠিক আছে এতিয়া আমি কি কৰিব লাগে যিখিনি ঘটনা আমি পালো মানে ফল পালো এই ফলবিলাকৰ কি কৰিব লাগে সম্ভাৱিতা উলিয়াব লাগে কেনেকৈ উলিয়াবা সলিউশন বা সমাধান সো এটা উদাহৰণ মই সমাধান কৰি দি আছো বাকি উদাহৰণবোৰ তোমালোকে নিজে কৰি চাব পাৰিবা কাৰণ একে সিস্টেমতে গুটে অংকবোৰ অনুশীলনী হওক উদাহৰণে হওক ঠিক আছে মানে এই এটা ফৰ্মুলা ইউজ কৰিয়ে সো ইয়াত কি দিয়া আছে হিয়াৰ মানে ইয়াত মুঠ ঘটনা লিখিব পাৰা 25টা ঠিক আছে মুঠ ঘটনা কিমান বাৰ ঘটিছে মুঠ ঘটনা কিমান আছিল 500 বাৰ ঠিক আছে প্ৰথমতে তোমালোকে মুঠটো লিখি লবা ঠিক আছে মুঠ ঘটনা 500 বাৰ ঠিক আছে এতিয়া আমি এই ফলবিলাকৰ কি ওলাব লাগে সম্ভাৱিতা উলিয়াব লাগে ঠিক আছে মানে প্ৰতিটো ঘটনাৰ সম্ভাৱিতা ওলাব কৈছে নহয় তেতিয়ালে এটাকে p মানে probability মানে সম্ভাৱিতা উলিয়াম প্ৰথমতে আমি এটো উলিয়ালাম ঠিক আছে দুটা মুণ্ড p দুটা মুণ্ড प्राप्त হয় দুটা মুণ্ড প্ৰাপ্ত হয় ইয়াৰ সম্ভাৱিতা মানে p ঠিক আছে সম্ভাৱিতা কি হত উলাই বুলি কৈছিল সদায় ভগ্নাংশত উলিয়ায় ওপৰত কি থাকিব 25টাৰ সংখ্যা যিবোৰত ঘটিছে মানে দুটা মুণ্ড প্ৰাপ্ত হয় কিমান বাৰ ঘটিছিল 105 বাৰ ওপৰত থাকিলে এটো ঠিক আছে 105 আৰু তলত কি থাকে মুঠ 25টাৰ সংখ্যা মানে মুঠ যেটো ঘটনা আছিল আমাৰ কিমান বাৰ 500 বাৰ 500 ঠিক আছে তাছত কটাকটি গলে কাটি দিবা আৰু যদি কটাকটি না যায় এনেকে ভগ্নাংশত ৰাখি থবা ঠিক আছে কিমান বা যাব এফালে লিখি দিছো 500 ক যাব 5 দি 100 বাৰ ঠিক আছে 100 আৰু ওপৰত 105 কিমান বা যাব 105 যাব আমাৰ 5 2 গুণ 10 5 গুণ 5 21 ঠিক আছে ভগ্নাংশত ৰাখি থলে হ'ব বা তোমালোক হৰণ কৰি দিব পাৰা কোনো কথা নাই তাইছত
আমি আৰু কি উলিয়াম পি অফ দুটা মুণ্ডৰ উলিয়ালো তাৰপিছত এটা মুণ্ড এতিয়া এটা মুণ্ড প্ৰাপ্ত হয় ইয়াৰ সম্ভাৱিতা উলিয়াব লাগে ঠিক আছে পি অফ পি দিয়া মানে কি সম্ভাৱিতা ইকুৱেল কিমান হ'ব এটা মুণ্ডৰ কিমান আছিল 275 বাই তলত কিমান থাকিব তলত থাকিব মুঠ কিমান আছিল 500 এইটো সূত্ৰ মতে কৰি আছো ঠিক আছে 5 দি যাব নে কেনসেল চোৱাচোন 5 দি এইটো কিমান বাৰ যাব 100 বাৰ যাব 5 দি এইটো যাব নে 5 4 গুণ 20 5 5 গুণ 25 5 5 গুণ 25 থাকিল 2 আকৌ 5 5 গুণ 25 55 ইকুৱেল ওপৰত থাকিল 55 তলত থাকিল 100 বুজি পাইছা এনেকৈ উলিওৱা হয় তাৰপিছত আৰু কি উলাব লাগে পি অফ এটাও মুণ্ড প্ৰাপ্ত নহল এটাও মুণ্ড প্ৰাপ্ত নহয় ঠিক আছে ইয়াৰ সম্ভাৱিতা কিমান হ'ব তলত থাকিব মুঠ ঘটনা মুঠ কিমান বাৰ আছিল 500 ঠিক আছে আৰু ওপৰত থাকিব আমাৰ এটা মুণ্ড প্ৰাপ্ত নহয় কিমান বাৰ আছিল কিমান বাৰ উলিয়াইছিল 120 বাৰ 120 যাবনে কটাকটি যাব 5 দি 500 যাব 100 বাৰ 5 দি ইয়াত কিমান বাৰ যাব 5 দুগুণ 10 2 থাকিল 20 5 4 গুণ 20 24 ওপৰত থাকিল 24 আৰু তলত থাকিল 100 এটা তোমালোকে কটাকটি কৰি দিব পাৰা কটাকটি নকৰিলেও হ'ব গতিকে এইটো হ'ব তোমালোকৰ নিৰ্ণয় এনসাৰ ঠিক আছে বুজি পাইছা সকলোৱে লিখি লবা তোমালোকক কি বুলি কৈছে প্ৰতিটো ঘটনাৰ সম্ভাৱিতা উলিওৱা বুলি কৈছে আমি প্ৰতিটো ঘটনাৰ সম্ভাৱিতা উলিয়াইছো অনুশীলনী 15.1 কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায় ঠিক আছে তেও বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা উলিওৱা এটা চোৱা ইয়াত মুঠ বল কেইটা দিয়া আছে মুঠ বল দিয়া আছে 30টা মানে এইটো হ'ল মুঠ ঘটনা আৰু তাৰে ভিতৰত 6টা বাউণ্ডাৰী কোবায় মানে 6 কোবায় আৰু তেতিয়ালে প্ৰথমতে কি কৰিব লাগিব আমি প্ৰথমতে আমি বাউণ্ডাৰী নুকুবোৱা বলৰ সংখ্যা উলিয়াই ল'ব লাগিব তাৰ পিছতে আমি বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা উলিয়াব পাৰিম ঠিক আছে চোৱা কি দিয়া আছে লিখি লোৱা ইয়াত সমাধান কৰিম এতিয়া ঠিক আছে ইয়াত মুঠ বলৰ সংখ্যা ইকুৱেল 30টা এটা হ'ল মুঠ ঘটনা তাৰ পিছত বাউণ্ডাৰী কোবোৱা বাউণ্ডাৰী কোবাই লিখা কোবাই ইকুৱেল 6টা ঠিক আছে তাৰপিছত বাউণ্ডাৰী নুকুবাই উলিয়াই লোৱা বাউণ্ডাৰী নুকুবাই বাউণ্ডাৰী নুকুবাই ইকুৱেল মুঠ আছিল 30টা তাৰে পৰা বাউণ্ডাৰী কুবোৱাটো কি কৰিম আমি বিগ কৰি দিম তেতিয়ালে আমি বাউণ্ডাৰী নুকুবোৱাটো পাই যাম ইকুৱেল 30 ৰ পৰা 6 গলে কিমান 24টা বাউণ্ডাৰী নুকুবোৱা বলৰ সংখ্যা এতিয়া আমি পি অফ মানে প্ৰবাবিলিটি অফ উলিয়াব পাৰিম বাউণ্ডাৰী নুকুবোৱা বলৰ সংখ্যা ইকুৱেল এটা চোৱা সম্ভাৱিতা কিহত ওলায় সম্ভাৱিতা ভগ্নাংশত উলিওৱা হয় ঠিক আছে তলত কি থাকে মুঠ প্ৰচেষ্টাৰ সংখ্যা মানে মুঠ ঘটনা কিমান আছিল 30 আৰু ওপৰত আমাৰ কি থাকে প্ৰচেষ্টা যিবোৰত ঘটিছে বাউণ্ডাৰী নুকুবোৱাই কিমান বাৰ ঘটিছিল 24 ওপৰত থাকিব 24 ঠিক আছে এটা কটাকটি যাবনে চোৱা কটাকটি 6 দি যাব 24 ক 4 6 গুণ 24 5 6 গুণ 30 ঠিক আছে 6 দি 24 ক 4 বাৰ 6 দি 30 ক 5 বাৰ ইকুৱেল কিমান থাকিল 4/5 ঠিক আছে গতিকে এইটো হ'ব নিৰ্ণয় এনসাৰ বুজি পাইছা সকলোৱে আৰু যদি তোমালোকক বাউণ্ডাৰী কুবাই ইয়াৰ সম্ভাৱিতা উলাব দিয়া তেতিয়ালে কিমান হ'ব তলত থাকিব মুঠ মানে 30 আৰু ওপৰত থাকিব 6
ঠিক আছে বুজি পাইছা সকলোৱে এইখিনি লিখি লোৱাচোন এতিয়া চোৱা কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে দুটাকৈ সন্তান থকা 1500টা পৰিয়াল যাদৃচ্ছিকভাৱে বাছনি কৰা হৈছিল ঠিক আছে যাদৃচ্ছিকভাৱে মানে 1500টা পৰিয়াল বাছনি কৰি লৈছে আৰু নিম্নোক্ত তথ্যসমূহ লিপিবদ্ধ কৰা হৈছে যিবোৰ তথ্য পাইছে সেই তথ্যবোৰ ইয়াত লিপিবদ্ধ কৰিছে কেনেকৈ চোৱা এটা পৰিয়ালত ছোৱালীৰ সংখ্যা ঠিক আছে এটা পৰিয়ালত ধৰা ছোৱালীৰ সংখ্যা দুটা আছে ঠিক আছে হেনকা পৰিয়াল কেইটা আছে পৰিয়ালৰ সংখ্যা 475টা আৰু ধৰা এটা পৰিয়ালত ছোৱালীৰ সংখ্যা এজনীকৈ আছে ঠিক আছে হেনকা পৰিয়াল কেইটা আছে 814 আৰু ধৰা এটা পৰিয়ালত এটা ছোৱালী নাই মানে 0 হেনকা পৰিয়াল কেইটা আছে 211টা মানে টোটাল কিমানটা 1500টা পৰিয়াল যাদৃচ্ছিকভাৱে বাছনি কৰি লৈছে ঠিক আছে এটা যাদৃচ্ছিকভাৱে বাছনি কৰা এটা পৰিয়ালৰ ক্ষেত্ৰত সম্ভাৱিতা নিৰ্ণয় কৰা মানে সম্ভাৱিতা উলিয়াব লাগে যাৰ নেকি প্ৰথমটো কিহৰ ওলাব লাগে দুজনী ছোৱালী থাকে ইয়াৰ সম্ভাৱিতা উলিয়াম তাৰপিছত এজনী ছোৱালী থাকে তাৰপিছত কোনো ছোৱালী নাথাকে ইয়াৰ সম্ভাৱিতা উলিয়াম লগতে কি বুলি কৈছে যিবোৰ সম্ভাৱিতা পাম সেই সম্ভাৱিতাবোৰৰ সমষ্টি 1 হয় নে নহয় পৰীক্ষা কৰি চোৱা আমি কি পাইছিলো যে আটাইবোৰ সম্ভাৱিতাৰ সমষ্টি কিমান 1 কিন্তু ইয়াত হয় নে নহয় আমি পৰীক্ষা কৰি চাব লাগে যদি তোমাক কোৱেশ্চন পৰীক্ষা কৰা বুলি কয় তেতিয়ালে পৰীক্ষা কৰিবা আৰু যদি পৰীক্ষা কৰা বুলি নকয় তেতিয়ালে ডাইৰেক্ট হেখিনিতে এৰি থৈবা ঠিক আছে চোৱা সমাধান মানে সলিউশন এটা চোৱা ইয়াত মুঠ পৰিয়ালৰ সংখ্যা কিমান প্ৰথমতে লিখি লোৱা মুঠ পৰিয়ালৰ সংখ্যা ইকুৱেল 1500 ঠিক আছে 1500টা প্ৰথমতে আমি কি উলাব লাগে এক নম্বৰ দুজনী ছোৱালী থাকে ইয়াৰ সম্ভাৱিতা উলিয়াব লাগে মানে পি দিয়া মানে কি probability মানে সম্ভাৱিতা ব্ৰেকেটত কি লিখিম দুইজনী ছোৱালী থাকে ইকুৱেল এটা সম্ভাৱিতা কি হত উলোৱা হয় কি কৈছিলো মই ভগ্নাংশত গতিকে তলত কি থাকিব আমাৰ মুঠ ঘটনা মানে মুঠ যেটো প্ৰচেষ্টা কিমান আছিল 1500টা পৰিয়াল ঠিক আছে আৰু ওপৰত কি থাকিব যিবোৰত ঘটিছে মানে প্ৰচেষ্টা দুজনী ছোৱালী থাকে কিমানটা পৰিয়াল 475 ঠিক আছে পাই গলো ভগ্নাংশ এতিয়া ইয়াক কটাকটি যাবনে চোৱা আমাৰ 25 দি কটাকটি যাব 25 দি এটো যাব 19 বাৰ আৰু 25 দি 1500ক যাব 60 বাৰ কিমান পালো 19/60 আৰু না যায় কটাকটি ঠিক আছে তো 2 নম্বৰ কৰিম এটা p অফ কি বুলি কৈছে এজনী ছোৱালী থাকে বুলি কৈছে এজনী ছোৱালী থাকে ইয়াক আমি ভগ্নাংশতে উলিয়াম একেটা সূত্ৰতে আটাইবোৰ অংক কৰিম ঠিক আছে তলত কি থাকিব তলত থাকিব আমাৰ মুঠ 1500 ঠিক আছে আৰু ওপৰত যিবোৰত ঘটিছে প্ৰচেষ্টা কিমান এজনীকৈ ছোৱালী থকা পৰিয়াল কেইটা 814 কটাকটি যাব না 2 দি যাব সকে 2 দি কিমান বা যাব 2 দি যাব এটো 750 আৰু ওপৰত 2 দি কিমান বা যাব 2 4 গুণ 8 তাছত 1ক না যায় 4 লৈ লোৱা 14 ত কিমান বা যাব 2 7 গুণ 14 কিন্তু দুটা সংখ্যা একেলগে লোৱা কাৰণে মাজত এটা 0 আহিব 407 ঠিক আছে আৰু কটাকটি না যায় তাছত 3 নম্বৰ p অফ মানে probability অফ ঘটনাটো কি আছিল ঘটনাটো আছিল কোনো ছোৱালী নাথাকে ঠিক আছে কোনো ছোৱালী নাথাকে ইকুৱেল তলত আমাৰ কি থাকিব মুঠ 1500 আৰু ওপৰত থাকিব প্ৰচেষ্টা যিবোৰত ঘটিছে কিমান কোনো ছোৱালী নথকা মানে 0 কিমানটা পৰিয়াল 211
211 ইয়াক কটাকটি নাযায় এনেকৈ থাকিব ঠিক আছে এটি হ'ব নিৰ্ণয় আনসাৰ কিন্তু আমাক কৈছে কি পৰীক্ষা কৰি চাব দিছে পৰীক্ষাটো আমি কৰি চাম ঠিক আছে পৰীক্ষা পৰীক্ষাটোত কি লিখিবা তোমালোকে এটা লাইন লিখিবা যে পি অফ দুজনী ছোৱালী থাকে প্লাস পি অফ এজনী ছোৱালী থাকে প্লাস পি অফ কোনো ছোৱালী নাথাকে মানে আটাইবোৰ সম্ভাৱিতাৰ সমষ্টি তেতিয়াহলে প্ৰথমটো কিমান পালো আমি 19/60 প্লাস পিছৰটো কিমান পালো আমি 407/750 প্লাস লাষ্টটো কি পালো 211/1500 ইকুৱেল এতিয়া লসাগু কিমান হ'ব ভগ্নাংশৰ যোগ কেনেকৈ কৰে তলত কি ল'ব লাগে লসাগু 6750 প্লাস 6750 1500 ইয়াৰ লসাগু হৈ গ'ল 1500 ঠিক আছে তেতিয়াহ'লে 60 দি 1500 কিমান বাৰ যায় 25 বাৰ 25 আৰু 19 ইনটু কৰিলে কিমান হৈ যাব 475 হ'ব ঠিক আছে এটোৱে হ'ব প্লাস তাৰপিছত 750 দি 1500 ডিভাইড কৰি কিমান হয় 2 2 ৰে যদি 407 ইনটু কৰি দিয়া কি পাবা 814 পাবা প্লাস আৰু 1500 দি 1500 কিমান বাৰ যায় একবাৰ একে দি 211 ইনটু কৰিলে 211 হ'ব তাৰপিছত ইয়াৰ পিছৰ খালি ইয়াত লিখি দিছো ইকুৱেল তোমালোকে তলত লিখিবা তলত কি পালো আমি 1500 আৰু ওপৰত 475 প্লাস 814 প্লাস 211 এগিটা প্লাস কৰিলে কিমান হৈ যাব 1500 হ'ব তোমালোকে কৰি চাব পাৰা প্লাস 1500 ঠিক আছে এটা 1500 দি 1500 কিমান বাৰ যায় 1500 একবাৰ যায় ঠিক আছে 1 1 মানে কিমান পালো আমি 1 গতিকে আমি পৰীক্ষা কৰি দেখুৱালো যে আটাইবোৰ সম্ভাৱিতাৰ সমষ্টি কিমান 1 মানে যোগফল 1 প্ৰমাণিত হ'ল বা প্ৰুভড গতিকে এইখিনি আছিল কোৱেশ্চন নম্বৰ 2 ৰ নিৰ্ণয় সমাধান লিখি লোৱা কোৱেশ্চন নম্বৰ 3 আছে আমাৰ লগত ইয়াত কি বুলি কৈছে চোৱা কোৱেশ্চনটো মই লিখি দিয়া নাই কোৱেশ্চনটো মই কিতাপত পঢ়ি গৈ আছো তোমালোকে চাই লবা ইয়াত কেৱল মাত্ৰ মই এই লেখটো আঁকি লৈছো ঠিক আছে লেখটোৰ পৰা আমি প্ৰশ্ন উত্তৰ কৰিম চোৱা কি বুলি কৈছে অধ্যায় 14 মানে 14 লেসনটো চাব দিছে অনুচ্ছেদ 14.4 ৰ উদাহৰণ 5 টো চাব দিছে মানে উদাহৰণ 5 ত এই লেখটো আছে মই তাৰ পৰা লেখটো আঁকি লৈছো ঠিক আছে তোমালোকক লেখটো পৰীক্ষা দিয়া থাকিব কি বুলি কৈছে 14.4 ৰ উদাহৰণ 5 টো চোৱা আৰু শ্ৰেণীটোৰ মানে এই যেটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছে শ্ৰেণীটোৰ এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা উলিওৱা বা নিৰ্ণয় কৰা গতিকে ইয়াৰ আমি কি কৰিম সমাধান কৰিম চোৱা প্ৰথমতে তোমালোকে লিখি লবা শ্ৰেণীটোৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইয়াত শ্ৰেণীটোৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এটা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তোমালোকক যদি কোৱেশ্চন দিয়া থাকে ডাইৰেক্ট মুঠটো লিখি দিবা আৰু যদি অনলি লেখটো আঁকি দিয়া থাকে ঠিক আছে তেতিয়া লেখৰ পৰা লিখিবা জানুৱাৰী মাহত কিমান আছিল 3 প্লাস ফেব্ৰুৱাৰী মাহত ছাত্ৰ-ছাত্ৰী কিমান জন জন্ম পাইছিল 4 জন ঠিক আছে আৰু মাৰ্চত 2 প্লাস এপ্ৰিলত 2 প্লাস মেত 5 প্লাস জুনত 1 প্লাস জুলাইত 2 প্লাস আগষ্টত 6 প্লাস সেপ্টেম্বৰত কিমান হ'ব এটো 3 প্লাস অক্টোবৰত 4 নৱেম্বৰতো 4 ডিসেম্বৰতো 4 মানে 4 প্লাস 4 প্লাস 4 কিমান জন হ'ব মুঠ 3 প্লাস 4 7 7 প্লাস 2 9 11 কিমান হৈ গ'ল 16 17 18 19 25 28 32 36 40 মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 40 গৰাকী লিখিব পাৰা
ঠিক আছে তাৰপিছত কোৱেশ্চনটো আমাক কি বুজিছে কিহৰ আমি সম্ভাৱিতা উলিয়াব লাগে যে এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা তেতিয়াহ'লে আগষ্ট মাহত জন্ম হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান দেখি লোৱা তাকে আগষ্ট মাহত জন্ম হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চোৱা এইটো আছিল আমাৰ x অক্ষত জন্মৰ মাহ আৰু y অক্ষত কি দিয়া আছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেতিয়াহ'লে আগষ্ট মাহ চোৱা আগষ্ট মাহত জন্ম হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 6 ঠিক আছে ইকুৱেল 6 এতিয়া আমি ইয়াৰ সম্ভাৱিতা উলিয়াব লাগে এটাকে p অফ এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হয় p মানে probability এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হয় সম্ভাৱিতা কিহত উলিওৱা হয় ভগ্নাংশত সদায় মনত ৰাখিবা ঠিক আছে তলত কি থাকিব আমাৰ মুঠ ঘটনা 40 আৰু ওপৰত কিমান থাকিব চোৱা কিমান আছে 6 গৰাকী ঠিক আছে 6 যিবোৰত ঘটনা ঘটিছে আৰু তেতিয়াহ'লে ইয়াত কটাকটি যাব না 2 দি যাব 40ক 20 বাৰ 2 দি যাব 6ক 3 বাৰ কি পালো 3/20 ঠিক আছে গতিকে এইটো হ'ব নিৰ্ণয় সমাধান কোৱেশ্চন নম্বৰ 3 লিখি লোৱা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে তিনিটা মুদ্ৰা 200 বাৰ একেলগে টছ কৰা হল ঠিক আছে তিনিটা মুদ্ৰা 200 বাৰ টছ কৰিছে একেলগে আৰু বিভিন্ন ফলৰ বাৰম্বাৰতা সমূহ নিৰ্মুক্ত ধৰণে পোৱা গ'ল যিবোৰ ফল পাইছে আৰু ইয়াত দিয়া হৈছে যে তিনিটা মুদ্ৰা একেলগে টছ কৰিছে 200 বাৰ তাৰ ভিতৰত তিনিটাই মুণ্ড পাইছে মানে হেড পাইছে কিমান বাৰ 23 বাৰ 200 বাৰৰ ভিতৰত আৰু দুটা মুণ্ড পাইছে 72 বাৰ এটা মুণ্ড ওলাইছে 77 বাৰ এটাও মুণ্ড ওলোৱা নাই মানে মুণ্ড নাই 28 বাৰ মানে আটাইকেইটা চাগে তেলে ওলাইছে এটা কি বুলি কৈছে যদি তিনিটা একেলগে আকৌ টছ কৰা হয় ঠিক আছে তেন্তে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ বাবে সম্ভাৱিতা ওলাব লাগে মানে আমি এইটোৰ সম্ভাৱিতা ওলাব লাগে এইটো দুটা মুণ্ড প্ৰাপ্ত ঠিক আছে তোমাক এইটো কেতিয়াবা এইটো সুধি দিব পাৰে যেটো সুধে হেতুৰ কাৰণে কৰিম ঠিক আছে চোৱা ইয়াত মুঠ প্ৰচেষ্টাৰ সংখ্যা মুঠ প্ৰচেষ্টাৰ সংখ্যা কিমান আছিল 200 বাৰ ঠিক আছে তাৰপিছত দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সংখ্যা কিমান বাৰ আছিল ইকুৱেল 72 বাৰ ঠিক আছে এটাকে আমি এটা কি উলিয়াম সম্ভাৱিতা p অফ কিহৰ দুটা মুণ্ড প্ৰাপ্ত হয় probability of দুটা মুণ্ড প্ৰাপ্ত হয় ইকুৱেল কিহত ওলাব সম্ভাৱিতা ভগ্নাংশত সদায় মনত ৰাখিবা তলত হ'ব মুঠ প্ৰচেষ্টাৰ সংখ্যা 200 ওপৰত হ'ব প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ঘটিছে কিহত কোনটোত ঘটিছে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সংখ্যা কিমান বাৰ 72 বাৰ ঠিক আছে গতিকে কটাকটি যাব না 2 দি যাব 2 দি কিমান বাৰ 2 দি 200ক যাব 100 বাৰ আৰু 2 দি 2 3 গুণ 6 2 1 থাকিল 12 2 6 গুণ 12 আৰু যাব না 2 দি যাব ইয়াত 50 2 দি 18 গুণ 36 2 দি 50ক যাব 25 বাৰ 2 দি 18ক যাব 9 বাৰ কিমান পালো 9/25 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 4 ৰ নিৰ্ণয় সমাধান বুজি পাইছা সকলে লিখি লোৱা এটা চোৱা কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত আৰু এই কোৱেশ্চনটো বহুত দীঘল হয় সেইকাৰণে মই কোৱেশ্চনটো লিখি দিয়া নাই তোমালোকে কিতাপত চাবা মই পঢ়ি গৈ আছো আৰু কেৱল মাত্ৰ মই ইয়াত তালিকাটো লিখি লৈছো ঠিক আছে চোৱা কি বুলি কৈছে কোনো সংস্থাই যাদৃচ্ছিকভাৱে
2400টা পৰিয়াল বাছনি কৰিছিল ঠিক আছে আৰু এই পৰিয়ালত থকা গাড়ীৰ সংখ্যাৰ সৈতে পৰিয়ালটোৰ আয়ৰ কিবা সম্পৰ্ক আছে নেকি মানে মাহিলী ইনকামৰ কিবা সম্পৰ্ক আছে নেকি নিৰ্ণয় কৰাৰ বাবে এটা জৰীপ চলাইছিল চেষ্টা এটা চলাইছিল আৰু প্ৰাপ্ত তথ্যসমূহ নিম্নোক্ত তালিকাত উল্লেখ কৰা হ'ল তাৰপিছত আমাক কোৱেশ্চনত কি সুধিছে তাৰপিছত আমাক সুধিছে যে ধৰা হ'ল পৰিয়াল এটা বাছনি কৰা হ'ল ঠিক আছে এটা সম্ভাৱিতা উলিয়াব লাগে বাছনিকৃত পৰিয়ালটোৰ 1 নম্বৰটোত কি দিছে মাহিলী 10000 ৰ পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন আৰু দুখনহে গাড়ী আছে প্ৰথমতে 1 নম্বৰ কৰি ল ঠিক আছে তাৰ আগতে তোমালোকে লিখি লোৱা ইয়াত মুঠ পৰিয়ালৰ সংখ্যা ঠিক আছে ইয়াত মুঠ পৰিয়ালৰ সংখ্যা মুঠ পৰিয়ালৰ সংখ্যা কিমান আছিল ইকুৱেল 2400 ঠিক আছে তাৰপিছত আমি এতিয়া কৰিম 1 নম্বৰটো কিহৰ সম্ভাৱিতা উলিয়াব লাগে পি অফ ডাইৰেক্ট লিখিছো পি মানে probability of মাহিলী 10000 ৰ পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন আৰু দুখনহে গাড়ী আছে এই পৰিয়ালটোৰ আমি কি উলিয়াব লাগে সম্ভাৱিতা উলিয়াব লাগে ইকুৱেল সম্ভাৱিতা কিহত উলিওৱা হয় ভগ্নাংশত ঠিক আছে তলত কি থাকিব আমাৰ মুঠ প্ৰচেষ্টাৰ সংখ্যা মানে মুঠ কিমান আছিল আমাৰ 2400 ঠিক আছে আৰু ওপৰত থাকিব প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ঘটিছে কোনটোত ঘটিছে মাহিলী 10000 ৰ পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন চোৱা 10000 ৰ পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন ঠিক আছে তাৰপিছত আৰু দুখনহে গাড়ী আছে ইয়াত চোৱা দুখনহে গাড়ী কত আছে এটো হৈ গল দুখন গাড়ী আৰু মাহিলী 10000 ৰ পৰা 13000 টকাৰ ভিতৰত ইনকাম চোৱা কিমান আছে 29 ঠিক আছে গতিকে এইটো হ'ব 1 নম্বৰটোৰ আনসাৰ তাৰপিছত 2 নম্বৰত কি বুলি কৈছে 2 নম্বৰত কৈছে যে মাহিলী উপাৰ্জন 16000 টকা বা ততোধিক আৰু এখনহে গাড়ী আছে আমি ইয়াৰ সম্ভাৱিতা উলিয়াব লাগে মানে পি অফ মাহিলী উপাৰ্জন $16000 বা ততোধিক আৰু এখনহে গাড়ী আছে ইয়াৰ আমি কি কৰিব লাগে সম্ভাৱিতা উলিয়াব লাগে ইকুৱেল সম্ভাৱিতা উলিওৱা হয় ভগ্নাংশত তলত থাকিব আমাৰ মুঠ 2400 আৰু ওপৰত থাকিব আমাৰ যিবোৰত ঘটিছে ঘটনাটো ঠিক আছে মাহিলী উপাৰ্জন কোনটো হ'ব এইটো 16000 বা ততোধিক আৰু গাড়ী এখনহে আছে এইটো চোৱা গাড়ী এখন আছে গাড়ী এখন থকা পৰিয়াল কেইটা আছে 579 579 ঠিক আছে তেতিয়াহ'লে 2 নম্বৰটোৰ আনসাৰ হ'ব এইখিনিয়ে বুজি পাইছা এইখিনি লিখি লোৱাচোন গতিকে 1 নম্বৰ আৰু 2 নম্বৰটো হৈছে না লিখা মুছি দি আছো মানে এটা 3 নম্বৰটো কৰিম তোমালোকে তলে তলে লিখি যাবা 3 নম্বৰত আমাক কি কৈছে যে মাহিলী উপাৰ্জন 7000 তকৈ কম আৰু কোনো গাড়ী নাই মাহিলী উপাৰ্জন কি বুলি কৈছে 7000 তকৈ কম আৰু কোনো গাড়ী নাই মানে 0 সঁচা 0 কোনো গাড়ী নথকা পৰিয়াল কেইটা আছে 10টা তেতিয়ালে কি হ'ব probability of
মাহিলী উপাৰ্জন $7,000তকৈ কম আৰু কোনো গাড়ী নাই। ইয়াৰ আমি সম্ভাৱিতা উলিয়াব লাগে, ঠিক আছে, ভগ্নাংশত। তেতিয়াহ'লে তলত থাকিব আমাৰ মুঠ প্ৰচেষ্টা 2400 আৰু ওপৰত থাকিব যিবোৰত ঘটনা ঘটিছে। কোনটোত? মাহিলী উপাৰ্জন 7,000তকৈ কম আৰু কোনো গাড়ী নাই, সেনেকুৱা পৰিয়াল কেইটা আছে? 10টা, ঠিক আছে। কটা উঠি যাবনে? এটা 0 এটা 0 কটা গ'ল তলে ওপৰে। কিমান থাকিল? ওপৰত থাকিল 1, তলত থাকিল 2 4 0, ঠিক আছে, লিখি লোৱা। তাৰপিছত 4 নম্বৰ চাম এতিয়া। 4 নম্বৰত কি বুলি কৈছে যে মাহিলী উপাৰ্জন 13,000ৰ পৰা 16,000 টকাৰ ভিতৰত, ঠিক আছে, আৰু দুখনতকৈ অধিক গাড়ী আছে। চোৱা, মাহিলী উপাৰ্জন ইয়াৰ সম্ভাৱিতা উলিয়াব লাগে। পি অফ মাহিলী উপাৰ্জন কিমান বুলি কৈছে? 13,000ৰ পৰা 16,000 টকাৰ ভিতৰত। 13,000ৰ পৰা 16,000 টকাৰ ভিতৰত। আৰু দুখনতকৈ অধিক গাড়ী আছে। ইয়াৰ আমি উলিয়াব লাগে সম্ভাৱিতা ভগ্নাংশত। চোৱা, তলত থাকিব আমাৰ মুঠ প্ৰচেষ্টাৰ সংখ্যা কিমান আছিল? 2400, ঠিক আছে, আৰু ওপৰত থাকিব যিবোৰত ঘটনা ঘটিছে। মাহিলী উপাৰ্জন 13,000ৰ পৰা 16,000 টকাৰ ভিতৰত আৰু দুখনতকৈ অধিক গাড়ী আছে। দুইখনতকৈ অধিক গাড়ী এইটো হ'ব, ঠিক আছে। কিমান হৈ গ'ল? 25, ঠিক আছে। এতিয়া কটাকটি যাবনে? চোৱা, কটাকটি যাব আমাৰ 25 2400 কিমান বাৰ যাব? 96 বাৰ। ইকুৱেল কি পালোঁ আমি? ওপৰত থাকিব 1 আৰু তলত থাকিব 96, বুজি পাইছা? এইটো হ'ব 4 নম্বৰটোৰ এনচাৰ। গতিকে 3 আৰু 4টো হৈছে না, মুচি দি আছোঁ। এইটো 5 নম্বৰটো কৰিম এতিয়া। আৰু এটা আছে 5 নম্বৰটোত কি বুলি কৈছে? কৈছে যে এখনতকৈ অধিক গাড়ী নাই। ইয়াত মাহিলী ইনকামৰ কথা কোৱা নাই, কৈছে এখনতকৈ অধিক গাড়ী নাই। ইয়াৰ আমি কি ওলাব লাগে? প্ৰবেবিলিটি। গতিকে তোমালোকে ইয়াৰ সম্ভাৱিতা ওলোৱাৰ আগতে এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা উলিয়াই লোৱা, কেইটা আছে, তেতিয়াহে তোমালোকে সম্ভাৱিতা উলিয়াব পাৰিবা। চোৱা, এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা। ইকুৱেল, এতিয়া চোৱা কি বুলি কৈছে? এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা। ইয়াত আমাক ইনকামৰ কথা কোৱা নাই, তেতিয়াহ'লে এখনতকৈ অধিক গাড়ী নথকা পৰিয়াল সংখ্যা কিমান হ'ব? তুমি চোৱা, এই ইয়াৰ পৰা চোৱা যে এইটো কি হয়? এখন গাড়ী থকা পৰিয়ালৰ সংখ্যা, ঠিক আছে। এখনতকৈ কম থকা পৰিয়ালৰ সংখ্যা এইবিলাক, হয় নহয়? আৰু এখন গাড়ী থকা পৰিয়ালৰ সংখ্যা এইবিলাক, মানে এই দুটা লাইন। আৰু এইবিলাকতো বেছি হৈ গ'ল, এখনতকৈ বেছি। তেতিয়াহ'লে কি বুলি কৈছে? এখনতকৈ অধিক নথকা, মানে হয়তো এখন থাকিব পাৰে বা নাথাকিবও পাৰে। তেতিয়াহ'লে এই দুটা লাইনত যিকেইটা পৰিয়াল আছে আটাইবিলাক কি হ'ব? যোগ হ'ব। চোৱা, এখনতকৈ কম থকা পৰিয়াল বা এখন গাড়ী থকা পৰিয়ালৰ সংখ্যা, মানে এই আটাইকেইটা কি হৈ যাব? যোগ হৈ যাব। চোৱা, ইয়াত কিমান আছে? প্ৰথমত 10 + 0 + 1 + 2 + 1 + 160 + 305 + 535 + 469 + 579 ইকুৱেল। এতিয়া এই আটাইকেইটাৰ যোগফল কিমান হ'ব? 2
062 ঠিক আছে তোমালোকে যোগ কৰি চাব পাৰা এতেকে এতিয়া আমি কি উলিয়াম probability of এখনতকৈ অধিক গাড়ী নাই ইকুৱেল ভগ্নাংশটো ল'ব এতিয়া আমি সম্ভাৱিত উলিয়াব পাৰিম কাৰণ আমি মুঠ 25টা সংখ্যা পাই গলো আৰু যিবোৰত ঘটনা ঘটিছে হেতু পাই গলো ঠিক আছে তলত থাকিব আমাৰ মুঠ 25টা সংখ্যা 2400 আৰু ওপৰত থাকিব যিবোৰত ঘটনা ঘটিছে কোনবোৰত 2062 ঠিক আছে এত কটাকটি যাব না সচোন 2 দি কটাকটি যাব 2 দি 24 খক যাব 1200 বার ঠিক আছে আৰু 2 দি 2 গুণ 2 2 0 গুণ 0 2 3 গুণ 6 2 গুণ 2 ইকুৱেল কিমান পালো আমি তলত পালো 1200 আৰু ওপৰত পালো 1031 ঠিক আছে এটি হ'ব কোৱেশ্চন নম্বৰ 5 ৰ 5 নম্বৰটোৰ সলুশন বুজি পাইছা সকলোৱে লিখি লোৱা গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিলো আৰু ৰৈ যোৱা কোৱেশ্চনবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম লিখি লোৱা